নমস্কাৰ আজি সবিয়াহলৈ মহান্তনু মহন্তই স্বাগতম জনাইছো শেহতীয়াকৈ যি ঘটনা দেখিবলৈ পোৱা গৈছে বিশেষকৈ মণিপুৰত সন্দেহযুক্ত উগ্ৰপন্থী সংগঠনৰ দ্বাৰা যি এম্বুছ কৰা হ'ল আসাম ৰাইফলছৰ এটা কনভয়ৰ ওপৰত আৰু সেই এম্বুছতে অসমৰো এগৰাকী জোৱান শ্বহীদ হৈছে সুমন স্বৰ্গীয়াৰী আৰু আজি সুমন স্বৰ্গীয়াৰী শ্বহীদ সুমন স্বৰ্গীয়াৰীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হ'ল তেখেতৰ বাসগৃহত এই ঘটনাৰ পৰা কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে উত্তৰ পূবৰ যি বিদ্ৰোহী সমস্যা এই বিদ্ৰোহী সমস্যাৰ অন্ত নপৰিব নেকি পুনৰ গা কৰি উঠিছে নেকি উত্তৰ পূবৰ বিদ্ৰোহী সমস্যাই কাৰণ আমি জানো আলফাকে ধৰি অন্যান্য বিদ্ৰোহী গোটসমূহে সময়ে সময়ে যদিও আলোচনাৰ মাজলৈ আহিছে এটা গোট কিন্তু এতিয়াও শক্তিশালী হৈ আছে বা সক্ৰিয় হৈ আছে তাৰ মাজতে এই ধৰণৰ প্ৰশ্ন আহিছে যে ৰাজনৈতিকভাৱে সদিচ্ছাৰ অভাৱ নেকি বা ৰাজনৈতিকভাৱে এই সমাধান সূত্ৰ এতিয়াও বিচাৰি পোৱা যোৱা নাই নেকি তৃতীয় প্ৰসংগ এটা উত্থাপিত হৈছে কিছুদিন পূৰ্বে সেই খবৰো বিয়পি পৰিছিল যে ধেমাজি অঞ্চলত এগৰাকী বক্সাৰ কেইবাগৰাকীও যুৱতীয়ে শেহতীয়াকৈ আলফা স্বাধীনত যোগদান কৰিছে এফালে আলোচনাৰ প্ৰসংগ যুদ্ধবিৰতিৰ প্ৰসংগ তাৰ বিপৰীতে যোগদান প্ৰক্ৰিয়া অব্যাহত থকা এই কথাবোৰে কি সূচাইছে আৰু এই সামগ্ৰিকভাৱে যি পৰিৱেশ এই পৰিৱেশৰ মাজত ভুক্তভোগী কোন হৈছে এনেবোৰ প্ৰশ্ন আজি প্ৰাসংগিক হৈ পৰিছে আমি ষ্টুডিঅ'ৰ মজিয়াত উত্থাপন কৰিম স্বাগতম জনাইছো ষ্টুডিঅ'ত উপস্থিত আছে ব্ৰিগেডিয়াৰ বলেন গোস্বামী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো শিৱসাগৰৰ পৰা এগৰাকী সচেতন নাগৰিক স্বপ্নীল বৰপাত্ৰ গোহাঁই আমাৰ মাজত উপস্থিত আছে স্বপ্নীল বৰপাত্ৰ গোহাঁইক স্বাগতম জনাইছো যোৰহাটৰ পৰা যোৰহাট উকিল সন্থাৰ সভাপতি হেমেন বৰা ডাঙৰীয়াক আমি স্বাগতম জনাম আৰু লগতে শ্বহীদ সুমন স্বৰ্গীয়াৰ বাসগৃহত মোৰ সৈতে সাংবাদিক সুভাষ আছে সুভাষ দাসক স্বাগতম সুভাষৰ ওচৰলৈকে মই প্ৰথমতে আহিব বিচাৰিছোঁ তাৰ পাছত মই অন্য প্ৰসংগ উত্থাপন কৰিম সুভাষ আজিৰ দিনটো আপুনি তাত আছিলে শ্বহীদৰ ঘৰত এটা শোকত ম্ৰিয়মান অৱস্থা তাক হয়তো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই শ্বহীদৰ পৰিয়ালক এতিয়া কোনে খবৰ ৰাখিব কোনে খবৰ ল'ব বা শ্বহীদৰ পৰিয়ালে এতিয়া কি বিচাৰিব তেওঁলোকে চাগে নিশ্চয়কৈ ভাবে যে তেওঁলোকে উচিত ন্যায় পাওক ন্যায় কি ধৰণে পোৱাটো বিচাৰে শ্বহীদৰ বাসগৃহত আজি আপুনি উপস্থিত আছে নিশ্চিতভাৱে শান্তনু মহন্ত মই যোৱাকালিৰে পৰা ইয়াতে আপোনালোকৰ প্ৰাগৰ দৰ্শকসকলক সেই বাতৰি মই দেখুৱাই আছিলোঁ আৰু ধাৰাবাহিকভাৱে সেই বাতৰি মই দেখুৱাই গৈছিলোঁ আৰু এটা কথা ক'ব লাগিব যে যিহেতু আমি কালিৰ পৰা এই বাতৰি পৰিৱেশন কৰি আহিছিলোঁ আমি ইয়াৰে ঘৰত আমি পৰিৱেশ দেখিছিলোঁ এক যথেষ্ট শোকাকুল পৰিৱেশ আৰু কোনো ধৰণৰ আচলতে বৰ্ণনা কৰিব নোৱাৰা এক পৰিৱেশ ইয়াতে দেখিবলৈ পোৱা গৈছিল আৰু আজি শ্বহীদগৰাকীৰ আচলতে নশ্বৰ দেহ আহি পোৱাৰ পিছতে ইয়াতে তেওঁক সকলোৱে আচলতে শেষ শ্ৰদ্ধাঞ্জলি তেওঁক জ্ঞাপন কৰিছে আৰু তাৰ পিছতে তেওঁৰ যি অন্তিমটো যাত্ৰা সেই অন্তিমটো যাত্ৰাৰ বাবে তেওঁক নিয়া হৈছিলে কিন্তু তেওঁৰ পুত্ৰ আছিলে 2.5 বছৰীয়া পুত্ৰ সেই 2.5 বছৰীয়া পুত্ৰৰ যি আচলতে ভাষ্য তেওঁ সেই 2.5 বছৰীয়া পুত্ৰজনে কৈছিলে পাপা শুই আছিলে আৰু তেনেকুৱা ধৰণৰ ভাষ্য মোৰ কাষতে তেওঁ কৈছিলে আৰু তাৰে পিছতে মোৰো আনকি চকু হেমেকি উঠিছিলে ময়ো আচলতে সেই যি পোনপটীয়া সম্প্ৰচাৰতে মই আচলতে শব্দহীন হৈ পৰিছিলোঁ এক শোকাকুল পৰিৱেশ বৰ্তমান এক বৰ্ণনা কৰিব নোৱাৰি আৰু এই মুহূৰ্তত ইয়াৰে যিসকল স্থানীয় লোকৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ মোৰ সৈতে উপস্থিত আছে মই কিছু পোনপ্ৰথমে তেওঁলোকৰ প্ৰতিক্ৰিয়া লৈ ল'ম পত্নীৰ ওচৰলৈ পোনপ্ৰথমে আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ কি জনাব প্ৰথমতে মই প্ৰাগনীক ধন্যবাদ জনাইছোঁ কি ক'ম ক'বলৈ ভাষাই নাই চৰকাৰক কি আবেদন কি জনাব আপুনি চৰকাৰৰ এটাই কথা মোক সংস্থাপন দিব লাগে মই কি কৰি খাম ল'ৰাটোক লৈ কেনে ভৱিষ্যতটো সংস্থাপন দিব লাগে মোক আজি কোন আহিছিলে কোনোবা আপোনাৰ খবৰ লৈছিলে মন্ত্ৰী বিধায়ক কোন আহিছিল ৰঞ্জিত দাস আহিছে কেশৱ মহন্ত ছাৰ আহিছে তাৰপিছত আমাৰ এয়া বিজিনীৰ মানে ব্ৰহ্ম আহিছে তেওঁলোকে আপোনাক কেনেধৰণৰ প্ৰতিশ্ৰুতি দিছে কৈছিলে আপুনি আপোনাৰ যিসমূহ প্ৰস্তাৱ তেওঁক কৈছিলে আপুনি কৈছোঁ মই কৈছে দিব বুলি কৈছে পিছত বা কি হয় নাজানো সংস্থাপন দি কৈছে দিম
দৰ্শকসকলক মই পুনৰবাৰ মই চিনাকি কৰি দিছোঁ, পত্নী হয় আৰু লগতে আছে বায়েক আছে। মই বায়েকৰ ওচৰলৈ যাম আৰু দেখুৱাই দিছোঁ খুৰাক আছে, ওচৰতে খুৰাক আছে আৰু এই হৈছে কণমানি শিশুটিৰ আচলতে আইতাক হয়, আইতাকগৰাকী আছে, আইতাক অৰ্থাৎ পত্নীৰ মাতৃ হয়। মই পোনপ্ৰথমে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি আবেদন কি আছে, অন্তিম প্ৰস্তাৱ কি আছে চৰকাৰলৈ? হয়, মই চৰকাৰৰ পৰা অনুৰোধ কৰিছোঁ যাতে ভৱিষ্যতৰ কাৰণে বাচ্ছাৰ জীৱনৰ কাৰণে তাহাক কিবা এটা সুবিধা দিব লাগে। আৰু ভণ্টি আছে, ঘৰখন চাই বিয়া নোহোৱাকৈ আছে, ইয়াৰ কাৰণে এটা কাম দিব লাগে। আৰু আমাৰ গাঁৱৰ কাৰণে উন্নতিৰ কাৰণে ৰাস্তা পদূলিৰ যিমান লেতেৰা হৈ আছে, বৰষুণ হ'লে আমি ৰাস্তাত খোজকাঢ়িব নোৱাৰে, সেইটো তাৰমানে ভাল কৰি দিব লাগে সুমনৰ নামত। সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ। শান্তনু মহন্ত, মই এই চেগতে আৰু এটা কথা ক'ব লাগিব। এই কাঁহীবাৰী যিখন গাঁও আছে, এই গাঁওখনৰ যথেষ্ট অৱদান আছে, কাৰণ এই গাঁওখনৰ পৰা প্ৰায় অৰ্ধ শতাধিক বুলি এই মুহূৰ্তত ক'ব পাৰি, প্ৰায় অৰ্ধ শতাধিক যুৱকে আচলতে সেনা বাহিনীত তেওঁলোকে যোগদান কৰিছে আৰু দেশমাতৃক সেৱাৰ স্বাৰ্থত তেওঁলোকে সেনা বাহিনীত যোগদান কৰিছে। আৰু এটা কথা ক'ব লাগিব, সুমনৰ পিতৃ 2007 চনতে তেওঁ এগৰাকী সমাজকৰ্মী আছিল। 2007 চনতে তেওঁ সন্ত্ৰাসবাদীৰ হাতত নিহত হৈছিল আৰু তাৰ পিছত সুমনে কিন্তু পৰৱৰ্তী সময়ত 2011 চনত পুনৰবাৰ দেশমাতৃক সেৱাৰ কৰাৰ বাবে তেওঁ পুনৰবাৰ অসম ৰাইফলছত যোগদান কৰিছে। আৰু মই খুৰাকৰ ওচৰলৈ যাম, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি জনাব আপুনি? মোৰ জনাবলগীয়া এইটোৱে হয়, মই যিটো পৰিয়ালৰ যিটো ঘটনা ঘটি গ'ল তাক লৈ মোৰ অনুৰোধ যে চৰকাৰৰ ফালে মানে পৰিয়ালটোতো তেনেকৈ হৈ পেলাই ৰৈয়ে গ'ল, তেতিয়া কি কৰিব লাগিব, কি বাচ্ছাটো একদম মানে সৰু অৱস্থাতে থাকিলে, 2 বছৰ 2.5 বছৰীয়া বাচ্ছাটোক লৈ যে মাকে কেনেকৈ চলিব, পৰিয়ালটো বা কেনেকৈ চলিব, সেই হিচাপে যদি পৰিয়ালৰ মুখলৈ মূৰ দাঙি চাই চৰকাৰে যেন, সেইটোক লৈ মোৰ এটা অনুৰোধ হয় যেন পৰিয়ালত কিবা এটা সংস্কাৰ যেন কিবা সংস্থান দিব পাৰে বা সংস্থানটো দিয়ে জৰুৰী দায়িত্ব বুজি পেলাই। আৰু তাৰ পৰিয়ালৰ দুখ বেদনাটো বুজি পেলাই যদি সংস্থানৰ সুবিধাটো দি দিয়ে, তেতিয়া এনেকুৱা শান্তি পাম বা গাঁৱৰ ওচৰে পাজৰে যিখিনি মানুহ ৰাইজ আছে সেইখিনি মানুহও ক'ব বোলে চৰকাৰে নিশ্চয় অধিকাৰটো দিছে, কি পাব লাগে কি পাব নালাগে এইটো বিচাৰ কৰিছে চৰকাৰে, এইবোৰ নিশ্চয় ৰাইজৰ পৰাও এটা এই মনৰ ফূৰ্তি এটা থাকিব। আৰু লগতে কি এই যে গাঁওখনৰ যি অৱস্থা, মানে গাঁওখনতো আমাৰ এইখন গাঁৱত 40-50 জন ফৌজিতে চাকৰি কৰে। এইকেইটা মানুহক লৈ মোৰ এনে এটা আপত্তি আছে, এইকেইটা মানুহে যেতিয়াকৈ ছুটীত আহিব বেচেৰাহঁত কেনেকৈ আহে, বেগ দুইটা ডাঙৰ বেগ বুকি আহে পিঠিত, আহিবলৈ মানে এনেকৈ বেচেৰাহঁত কষ্ট কৰি খাম বাহিৰ হৈ কৰি পেলাই আহিব লগা হয়। টেম্পু ধৰিব, অটো ধৰিব টিহু চকৰ পৰা আমাৰ গাঁওখনলৈকে সোমাবৰ কাৰণে, বেচেৰাহঁত টেম্পু আহোঁ বুলি নকয়, কি কয় টেম্পুবিলাকে, নহয় আপোনালোকৰ গাঁৱত যাব নোৱাৰে, ৰাস্তাৰ কণ্ডিশ্যন ভাল নহয়, তেনেকৈ বহুত কিবা আপত্তিয়ে ওলাই পৰে। গতিকে সেনেহেন যদি আজিৰ দিনতো বা সেইখন গাঁৱত যদি ইমানকেইটা ফৌজিত কৰা বা ভাৰত স্বাধীনৰ কাৰণে বা দেশ ৰক্ষা কৰাৰ কাৰণে ওলাই যোৱা মানুহখিনিয়ে যদি ইমান কষ্টকৈ ঘৰ আহি পাব লাগে, তেতিয়া এইকেইটা মানুহৰ কাৰণে কিমান চিন্তনীয় কথা হ'ব পাৰে। ঠিক আছে, সুভাষ দাস, মই আহিম আপোনাৰ ওচৰলৈকে। পোনপটীয়া সম্প্ৰচাৰত দেখিছে শ্বহীদৰ ঘৰত কোনে খবৰ ল'ব, সেইবাবে আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। কিমানবোৰ সমস্যা আছে তেওঁলোকৰ আপোনালোকে অনুভৱ কৰিব পাৰিছে। পত্নী আজি 2.5 বছৰীয়া সন্তানৰ সৈতে অকলশৰীয়া আৰু ইতিমধ্যে কৈছে যে এটা সংস্থাপন দিয়ক বা সংস্থাপন দিয়াটো উচিত। কেৱল সেই সংস্থাপনেই যথেষ্ট নহয়, সেইখন গাঁৱৰ পৰা কেইবাগৰাকীও যিহেতু সেনা বাহিনীত গৈছে কৰ্মৰত, সুমনৰ নামত এটা পদ, এটা ৰাস্তাৰ দাবী কৰিছে তেওঁলোকে, সমান্তৰালভাৱে আৰু কেতবোৰ উন্নয়নৰ কথা কৈছে, সেই সম্পৰ্কেও আমি আহিম। যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাত ইতিমধ্যে গম পোৱা আপোনালোকে জানে যে কৰ্ণেল ত্ৰিপাঠী পত্নী আৰু পুত্ৰ হেৰুৱাইছে।
এটা দৃশ্য আছে আমি দেখুৱাম কিন্তু তাৰ পূৰ্বে এবাৰ মই আহিব বিচাৰিছোঁ ব্ৰিগেডিয়াৰ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে ষ্টুডিঅ'ত যিটো ঘটনা হৈ গ'ল এতিয়া আমি সেই কথাটোৱে কৈছোঁ যে শ্বহীদৰ পৰিয়ালৰ খবৰ কোনে ৰাখিব হয়তো দাবী তেওঁলোকে কিছু দাবী কৰিছে সেই দাবী ন্যায্য দাবী বুলি আপুনি ভাবে পোনপ্ৰথমে মই প্ৰাগ নিউজৰ জৰিয়তে এই 7জনে যি প্ৰাণ হেৰুৱালে মণিপুৰত পৰহি তেওঁলোকলৈ অশ্ৰুঅঞ্জলি যাচিছোঁ আৰু অতি শ্ৰদ্ধাৰে তেওঁলোকক মই চেলুট কৰিছোঁ তেওঁলোকৰ বীৰত্বৰ বাবে আৰু শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ বিবেচনা এই সম্বন্ধে যিখিনি মই ভাবোঁ আৰু যিখিনি মোৰ অভিজ্ঞতা হৈছে আৰ্মিত চাকৰি কৰাৰ পিছত আৰু বিশেষকৈ যিহেতু মই এনেকুৱা পৰিস্থিতিতেই চাকৰি কৰিছিলোঁ কাশ্মীৰত মই কমাণ্ড কৰিছিলোঁ ইউনিট এটা ইনচাৰ্জেঞ্চিত তাৰপিছত অসমত মই এডমিনিষ্ট্ৰেশ্যন ব্ৰাঞ্চত আছিলোঁ তেতিয়া ৰঙিয়াত ইনচাৰ্জেঞ্চিৰ সময়ত আকৌ পাঞ্জাৱ ইনচাৰ্জেঞ্চিটো মৌগাত মই আছিলোঁ গতিকে এটা মোৰ এটা ভাল এক্সপিৰিয়েঞ্চ আছে ইনচাৰ্জেঞ্চিৰ ওপৰত সেই তাৰে ওপৰত মই আপোনাক ক'ম আৰু মই ক'ব খুজিছোঁ ইয়াতে যি এইটো হৈছে নিজৰ সংগঠনৰ ফালৰ পৰা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা তেওঁ আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰটো শ্বিলঙত আছে ডাইৰেক্টৰ জেনেৰেলো শ্বিলঙত থাকে কিছুমান বহুত আঁচনি আছে যিবিলাকে তেওঁলোকক সহায় কৰিব পাৰিব ইমিডিয়েটলি আৰু ছাবচিকুৱেণ্টলি অলছ' মানে লং ৰান শ্বৰ্ট ৰান দুইটাতে সহায় কৰিব পাৰিব মই কেইটামান কৈ দিছোঁ প্ৰথমতে হৈছে ইমিডিয়েট গ্ৰাণ্ট তেওঁলোকক পইচা লাগে ইমিডিয়েটলি কাৰণ তেওঁলোকে লাষ্ট ৰাইট কৰিব লাগে আৰু কিছুমান ৰাইটছ আছে আমাৰ হিন্দু ধৰ্ম মতে সেইবিলাক পূৰ্ণ কৰিব লাগিব তাৰ কাৰণে আগতে 2 লাখ টকা দিছিলে ইমিডিয়েটলি গ্ৰাণ্ট এতিয়া সেই 2 লাখৰ পৰা এইটো 8 লাখলৈ বঢ়াইছে ৰাজনাথ সিং অলপতে ডিফেন্স মিনিষ্টাৰে অলপতে সেইটো এনাউন্স কৰিছে সেইটো পিছে ৰেংক হিচাপে হ'ব কিন্তু আপ টু 8 লাখ সেইটো দিয়ে আৰু তাৰপিছত এটা লিবাৰেলাইজ ফেমিলি পেঞ্চন হয় এওঁ যেতিয়ালৈকে ৰিটায়াৰ নহয় তেওঁৰ যিটো একচুৱেল যেতিয়ালৈকে তেওঁৰ যিটো এজ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ হিচাপে মোৰ মতে 57 ইয়াৰ্ছ এজলৈকে তেওঁ চাকৰিত থাকিলে হয় তেতিয়ালৈকে তেওঁৰ ফেমিলিয়ে তেওঁৰ নেক্সট অফ কিনে গোটেই ফুল দৰমহাটো পাই থাকিব দৰমহা পাই থাকিব আৰু তাৰপিছতো যিটো পেঞ্চন হ'ব সেইটো হ'ব এনহান্স পেঞ্চন বাকীবিলাকতকৈ বহুত ওপৰত হ'ব বহুত গুণ ওপৰত হ'ব আৰু এইবিলাকত ইনকাম টেক্স নালাগে এইবিলাক তাৰ ইনকাম টেক্স ফ্ৰী হ'ব তাৰপিছত আৰ্মিৰ যিবিলাক বা তেওঁ পেৰা মিলিটাৰী ফ'ৰ্চৰ আৰ্মিৰ দৰে তেওঁলোকৰ যিবিলাক সুবিধা আছে ছাৰ্ভিচেছৰ যেনে কেণ্টিন ফেচিলিটি মেডিকেল ফেচিলিটি ল'ৰা ছোৱালীৰ এডুকেশ্যন ফেচিলিটিজ ফ্ৰী এডুকেশ্যন ফেচিলিটি সেই গোটেইবিলাকে পাব সংস্থাপনৰ কাৰণে তেওঁ যদি তেওঁৰ সেই এডুকেশ্যন আছে বা যোগ্যতা আছে সেই যোগ্যতা হিচাপে তেওঁ চাকৰিও পাব আৰ্মিয়ে দিব নে ৰাজ্য চৰকাৰে দিব এইটো পেৰামিলিটাৰী ফ'ৰ্চৰ ফালৰ পৰা হ'ব লাগিব তেওঁলোকৰ ভেকেঞ্চিৰ পৰা যাব ইয়াতে ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফলছে এইটো এক্টিভ পাৰ্ট ল'ব লাগিব ইয়াতে তেওঁৱে এইটো এইটো কৰা হয় আৰু আমি বিশেষকৈ আৰ্মিৰ মই ক'ব খোজোঁ আৰ্মিটো 100% বুলিয়েই ক'ম মানে এইটো এটা ৰেজিমেণ্টেল স্পিৰিট যিটো ৰেজিমেণ্টৰ যোন যেনেকৈ শ্বহীদ হয় সেই ৰেজিমেণ্টই যিমান কৰিব পাৰে কৰে অৰ্গেনাইজেশ্যন আৰ্মিয়ে যিমান কৰিব পাৰে কৰে আৰু তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিখিনি পাব লাগে ইনক্লুডিং ষ্টেট গভৰ্ণমেণ্ট কিছুমান ষ্টেট গভৰ্ণমেণ্টৰ আঁচনি থাকে তেওঁলোকে মাটি দিয়ে ঘৰ দিয়ে তেনেকুৱা শ্বহীদবিলাকক সেইবিলাক আঁচনি যাতে তেওঁলোকে পায় তাৰ বাবে এই ইউনিটটো বা যিটো ৰেজিমেণ্টটো তেওঁলোকে সদায় এটা সক্ৰিয় এটা লিডাৰশ্বিপ ল'ব লাগিব আৰু তেওঁলোকে যাতে গোটেই বস্তুখিনি পায় প্ৰাপ্যখিনি পায় সেইটো তেওঁলোকে চাব লাগিব তেওঁলোকৰ কাম ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে অন্য আনুষংগিক প্ৰসংগবোৰ থাকিব বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যাটো সম্পৰ্কে মই এটা সময় বাণিজ্যিক বিৰতি ল'ম তাৰ পাছত উভতি আহিম অন্য অতিথিসকলৰ ওচৰলৈকে আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ শ্বহীদ সম্পৰ্কে ইতিমধ্যে আপোনালোক অৱগত এইবাৰ মই যাব বিচাৰিছোঁ যোৰহাটলৈকে যোৰহাট উকিল সন্থাৰ সভাপতি হেমেন বৰা ডাঙৰীয়া আছে আমি দেখুৱালোঁ বাক্সাৰ সেই ঘৰখনত বৰমাৰ সেই ঘৰখনত পৰিৱেশ কেনেকুৱা কেৱল সেয়াই নহয় সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে অসমৰ প্ৰেক্ষাপটতো চাওঁ বিভিন্ন উগ্ৰপন্থী সংগঠন আলোচনাৰ মাজলৈ আহে তাৰ পাছত পুনৰ সৃষ্টি হয় অন্য এটা গোট
আৰু তাৰ পাছত পুনৰ সক্ৰিয় হৈ উঠে শেহতীয়াকৈ আলফা স্বাধীনতো তেনে তৎপৰতাই দেখিবলৈ পোৱা গৈছে তাৰ কাৰণো নিশ্চয় থাকিব কিন্তু আছাম তাৰ মাজত ভুক্তভোগীও হয় আপুনি নিজেই এগৰাকী ভুক্তভোগী আপোনাৰ উপলব্ধিটো কি হয় হয় প্ৰথমতে মোক আপোনালোকে ইয়াত নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কোনো আমাৰ সচেতন নাগৰিকৰ কেতিয়াও সন্ত্ৰাসবাদ আমাৰ কেতিয়াও কাম্য নহয় আৰু বহুতৰ জ্ঞাত বা অজ্ঞাত যে 2007 চনৰ 7 আগষ্ট তাৰিখত মই বম্ব বিস্ফোৰণত আহত হৈছিলোঁ গুৰুতৰভাৱে মোৰ নিজৰ ভাতৃ নিহত হৈছিলে আমাৰ যোৰহাট থানাৰ সন্মুখত এটা বম ব্লাষ্ট হৈছিলে মোৰ বন্ধুৰ প্ৰাঞ্জল গগৈ অজিত বুঢ়া নিহত হৈছিলে মোৰ ভাইটি নিহত হৈছিলে আৰু ময়ো ঠিক মানে মৃতপ্ৰায় অৱস্থা মোক মৰিলোঁ বুলি ভাবিলে মোক গাড়ীত দলিয়াই দিছিলে মই কৈছিলোঁ যে মই মৰা নাই মই জি আছোঁ আৰু যোৰহাটত ট্ৰেফিক জাম হৈছিলে তাত গৈছিলোঁ ডিব্ৰুগড়ত মই 3 মাহ দিন আছিলোঁ মেডিকেল কলেজত অসম চৰকাৰে বহুত সহায় কৰিছিল আৰু এই কথাটো মই খুব সাহসী মানুহ আজি খুব দুখ লাগিছে ভালো লাগিছে মাতিছে আপোনালোকে মোৰ বোৱাৰী বিধৱা হ'ল তাৰপিছতে মোৰ ভাইটি নিহত হ'ল মোৰ এতিয়াও দেহত মোৰ 3টা বোমাৰ স্প্লিণ্টাৰ আছে গোটেই ভৰিটো আপোনালোকে দেখিলে হয়তো আপুনি গধূলি ভাতে খাব নোৱাৰিব গোটেই লোহা সোমাই থোৱা আছে মোৰ হাড়ৰ ভিতৰত মোৰ আপুনি জানেনে স্প্লিণ্টাৰ এনেকুৱা যে মটৰ চাইকেলৰ যে এই যিবিলাক মানে বাল্ব থাকে তাত ভোট জলকীয়া মাময়ে ধৰা কিবা যে বিষ গুটি দি পেলানি আমাক সোমোৱাই দিয়া হৈছিলে তাৰপিছত মই জীয়াই আছোঁ এতিয়াও হাৰিকোটেৰে জীয়াই আছোঁ গতিকে সন্ত্ৰাসবাদ আমাৰ কাৰো নিৰ্ম নহয় আমাৰ কাম্য নহয় আৰু আমি ভাবিছোঁ যে আজি স্বৰ্গীয়াৰী নিহত হৈছে আমি সমবেদনা জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়ালটো তছনছ হৈ গ'ল মোৰ মাতৃ তাৰপিছত বিয়োগ হ'ল মোৰ আইতা ঢুকালে বম ব্লাষ্টত মই অতিকে আঘাতপ্ৰাপ্ত হ'লোঁ গতিকে আপুনি চাওক মই দেখাব বিচাৰিছোঁ এইখন হাত মোৰ এই হাতৰ মোৰ মাংসপিণ্ড নাই ভৰিটো আছিলে সেইকাৰণে বাচিলোঁ মোৰ টিকাৰ পৰা মাংসখন ইয়াত লগাই থৈছে এনেকুৱা ধৰণে মই জীয়াই আছোঁ গতিকে সন্ত্ৰাসবাদ কাৰো কাম্য নহয় আৰু পৰেশ বৰুৱা ডাঙৰীয়া মোলৈ 3বাৰমান ফোন কৰিছে মোক বোৱাৰীয়ে অৱশ্যে যথেষ্ট গালি পাৰিছে মোৰ বোৱাৰীয়ে কৈছে যে আপোনালোকে এইবিলাক কাম কিয় কৰে বম ব্লাষ্টৰ পিছত পৰেশ বৰুৱা ডাঙৰীয়া এদিনা ফোন কৰিছে মোলৈকে প্ৰায় 1 ঘণ্টা কথা পাতিছে মই কিন্তু কৈছোঁ যে আপোনালোকে এইবিলাক এৰক তাৰপিছতো মোলৈ ফোন কৰিছে মোক বোৱাৰীলৈ ফোন কৰিছে গতিকে আমাৰ কিন্তু পৰিয়ালটো শেষ হৈ গ'ল গতিকে ভাবিছোঁ যে সন্ত্ৰাসবাদ আমাৰ কাৰো কাম্য নহয় আমি সদায় মিলা প্ৰীতি থাকিব বিচাৰোঁ আমি ভাবিছোঁ এটা কথাও ঠিক কিন্তু চৰকাৰে কিন্তু এটা কথা চাব লাগিব যে আজি আলফা বুলি নকওঁ DNLF বুলি নকওঁ যে যিবিলাক উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছে তাৰ কিন্তু কিছুমান কাৰক আছে গতিকে এই যিবিলাক গুৰুত্ব এই চৰকাৰে দিব লাগে তেওঁলোকৰ লগত আলোচনাত বহিব লাগে আৰু ভাবিছোঁ আমি অসমত আৰু ৰক্তাক্ত কৰিব নিবিচাৰোঁ ব্ৰলেণ্ডত দেখিছে BLT কওক NDFB কওক আপোনালোকে জানিব যে সেইকাৰণে চাগে মই খুব জেদি হৈ পেলানি ৰঞ্জন দৈমাৰ সেই মোকালতি কৰিছিলোঁ প্ৰথমজন উকিল হিচাপে মই অসমৰ পৰা আগবাঢ়ি গৈছিলোঁ মই এতিয়াও বহুত দুখত আছোঁ বহুত অন্তবেদনা আছে মোৰ আৰু এই কথা ঠিক চৰকাৰে যদিহে কিন্তু চৰকাৰে আমাৰ দুখবিলাক নুবুজে চৰকাৰে যদি সঁচাকৈ অসমৰ যিবিলাক আমাৰ সমস্যা যিবিলাক জনসাধাৰণৰ সমস্যা তেওঁলোকে আওকাণ কৰে তেতিয়াহ'লে কিন্তু আলফা বুলি নহয় আৰু তেনেকুৱা কিন্তু বহুত সংগঠনৰ জন্ম হ'ব গতিকে পুনৰবাৰ মই অনুৰোধ কৰিম পৰেশ বৰুৱা ডাঙৰীয়াকে হওক বিভিন্ন সংগঠনৰ নেতৃবৃন্দক হওক যে আপোনালোকে এই ৰক্তাক্ত পৰিৱেশ বাদ দি শান্তি এই এটা উভতি যাত্ৰা কৰক আমি একেলগে আমি কাম কৰিম একেলগে থাকিম গতিকে মই বহুত দুখত আছোঁ আপোনাক কৈছোঁ যে মোৰ বোৱাৰীৰ যি বাচ্চা আছিলে 2.5 মাহ হৈছিলে মোৰ ল'ৰা সৰু আছিলে কেনেকৈ মোৰ মাইকী মানুহ বৰ্তমান এই কথাটো তেওঁ বেয়া পাব পাৰে ব্ৰেষ্ট কেঞ্চাৰ ইমান এটা পৰিয়ালৰ এটা দেউতা ঢুকালে বহুত অপায়মংগল হৈ গুচি গ'ল গোটেই ঘৰখন শেষ হৈ গ'ল অকল মোৰ বুলিয়ে নহয় আমাৰ প্ৰাঞ্জল গগৈ ডাঙৰীয়া তেওঁ নিশ্চয় ৱাইফে এতিয়া চাই আছে আমাৰ কোৰ্টতে চাকৰি কৰে ময়ো বহুত সহায় কৰি দিছিলোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহায় কৰি দিছিলে পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁ ঘৰলৈ আহিছিলে তেতিয়া 2007 চনত গতিকে তেওঁ চাকৰি এটা কৰি আছে তেওঁ কিন্তু বিধৱা হৈ গ'ল মোৰ বোৱাৰী বিধৱা হৈ গ'ল অজিত বুঢ়াৰ
ৱাইফ বিধৱা হৈ গ'ল চক্ৰৱৰ্তী বুলি এজন পুলিচৰ অফিচাৰ আছিলে তেওঁ আজিও একদম মানে বিকলাংগ নিচিনা হৈ গ'ল আমাৰ থানাৰ মুখত এজন কমল বুলি কয় এতিয়াও তেওঁ স্প্লিটাৰ সোমাই আছে গতিকে এই কথাবিলাক আমি চাব লাগে আমি ভাবিছোঁ কোনো কাৰণতে আমি সন্ত্ৰাসবাদৰ আমি কাম্য নকৰোঁ কিন্তু চৰকাৰে কিন্তু এই যিবিলাক কাৰকসমূহ আছে কাৰকসমূহ বিশ্লেষণ কৰিব লাগিব বৰা ডাঙৰীয়া মই আহিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আপোনাৰ যি মৰ্মবেদনা সেয়া উপলব্ধি কৰিব পাৰিছোঁ ভুক্তভোগী আচলতে কোন হয় আপুনিয়ে জ্বলন্ত এটা উদাহৰণ ভুক্তভোগী সাধাৰণ মানুহখিনি হৈ আছে আৰু এটা কথা আপুনি উল্লেখ কৰিছে যিসমূহ কাৰক আছিল এই উগ্ৰপন্থী সমস্যাৰ সৃষ্টি হোৱা বা বিদ্ৰোহী সমস্যাৰ সৃষ্টি হোৱা তাৰ কিছু কাৰণ আছিল আৰু সেই কাৰণসমূহ ৰাজনৈতিকভাৱে সমাধান কৰাটো অতি প্ৰয়োজন শিৱসাগৰলৈকে গৈছোঁ সচেতন নাগৰিক স্বপ্নীল বৰপাত্ৰ গোহাঁই আমাৰ লগত উপস্থিত আছে স্বপ্নীল বৰপাত্ৰ গোহাঁই ইতিমধ্যে আমি দেখা পাইছোঁ যে ভুক্তভোগী কোন হৈছে সমস্যা এটা আছিল সেই সমস্যাটো সমাধান এই পৰ্যন্ত হোৱা নাই যদিও দেখা গৈছে যে আলফা স্বাধীন আলোচনাৰ মাজলৈ আহিছে কিন্তু তৎসত্ত্বেও কিন্তু পৰেশ বৰুৱাৰ নেতৃত্বত এটা গোট এতিয়াও জংগলত সক্ৰিয় হৈ আছে শেহতীয়াকৈ ধেমাজিৰ পৰা বক্সিং ৰিং এৰি জংগললৈ গতি কৰিছে কেইগৰাকীমান যুৱতীয়ে আপুনিও অৱগত সেই সম্পৰ্কে ইতিমধ্যে জানো কি ভাবে ইয়াৰ আঁৰত কি থাকিব পাৰে বা এই যিটো ধেমাজিৰ ঘটনাটোকে আমি যদি ধৰি লওঁ এই যিটো মানসিকতা কিয় পুনৰবাৰ অৰণ্যলৈ যাবলৈ বাধ্য হৈছে বা কিয় তেওঁলোকে তেনেদৰে ভাবিলে বুলি ভাবে আপুনি হয় নমস্কাৰ পোনপ্ৰথমে নৱপ্ৰজন্ম আজি সেইফালে ধাৱমান হৈছে তেওঁৰ মূল কাৰণেই হৈছে আপোনাৰ যি আমাৰ জাতি মাটি ভেটিৰ প্ৰতি যি প্ৰেম অগাধ প্ৰেম আছে যি মানুহৰ সেই মানুহখিনি আজি অসমত থাকি তেওঁলোকে বাক স্বাধীনতা পোৱা নাই তেওঁলোকে কথা ক'বলৈ এখন সুবিধা দিয়া নাই তেওঁলোকক দমন আৰু শোষণ কৰা হৈছে তো তেনে ক্ষেত্ৰত বহুত মানুহে গণতান্ত্ৰিক আন্দোলন কৰি যি সুফল পোৱা নাই তাৰ প্ৰেক্ষাপটত তেওঁলোকে জংগললৈ যাবৰ কাৰণে সেই পন্থা তেওঁলোকে হাতত অৱলম্বন কৰিছে তো সেইকাৰণে তেওঁলোক আজিকালি ধাৱমান হৈছে সেইকাৰণে মই সেইটোৱেই বুলি ভাবোঁ সেইবাবে তেওঁলোকে কণ্ঠৰোধ হোৱা বুলি কৈছে মানে ৰাজনৈতিকভাৱে বিফল নেকি যুৱ প্ৰজন্মক আলফা স্বাধীন বা সেই ধৰণৰ চিন্তাধাৰাৰ পৰা আঁতৰ কৰাৰ বাবে হয় হয় তেওঁলোক কাৰণ গণতান্ত্ৰিক আন্দোলনত তেওঁলোকে কোনো গুৰুত্বই দিয়া নাই আজিলৈকে আমি কাৰ পৰা কেবৰলৈকে আমি গোটেই প্ৰক্ৰিয়াটো আমি নিজে চকুৰে দেখিছোঁ তেনেস্থলত আমাৰ গোটেই মানুহখিনিয়ে নিজেই তেনেকৈ ধাৱমান কাৰ আৰু কেবৰ পৰাই বহুত ল'ৰা জংগললৈ যাবৰ কাৰণে ধাৱমান হৈছে তালৈ ধাৱমান হৈছে তো এইবোৰ বস্তু সমাধান চৰকাৰে কেতিয়াও গুৰুত্ব সহভাৱে লোৱা নাই আজি আলোচনাপন্থী আলোচনা কৰিছে তাৰ কোনো সমাধান ওলোৱা নাই তেনে ক্ষেত্ৰত তেওঁলোকে আশ্বস্ত হৈছে যে কি হ'ব জাতিৰ প্ৰতি এটা ভাল মনোভাৱ আছে জাতিক ধৰি ৰাখিব পৰা চিন্তাধাৰা আছে আজি নৱপ্ৰজন্মৰ কোনো মানে সৎ চিন্তাত তেওঁলোকে যায় কোনো দালালিক তেওঁলোকে প্ৰশ্ৰয় নিদিয়ে ২ নম্বৰ তেওঁলোকে নিবিচাৰে চিধা ৰাস্তাত নিজৰ জাতি ভেটি নিজে কাম কৰি নিজে কৰ্ম কৰি খাবলৈ তেওঁলোকে চেষ্টা কৰে আজি আমাৰ ওচৰত নিজৰ মাটিকণ নাইকিয়া হৈছে আজি সেই মাটিত তেওঁলোকে চৰকাৰে বেলেগ মানুহ আনি বাংলাদেশী আনি তাত বহাব বিচাৰিছে গতিকে এই কাৰকবোৰ আছে বুলি ভাবে আপুনি তেনে ক্ষেত্ৰত নৱপ্ৰজন্মই সেইবোৰ চিন্তা কৰিব সেইবোৰ চিন্তাই মগজত আহিব এটা দি দেখিবলৈ পোৱা গৈছে যে পৰেশ বৰুৱাই অসম চৰকাৰে কৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈ আছে যে আমি এটা আলোচনাৰ পৰিৱেশ এটা আহিব পৰেশ বৰুৱা হয়তো আলোচনাৰ মাজলৈ আহিব পাৰে যদি এনেকুৱাই হয় আলোচনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে তেনে প্ৰেক্ষাপটত পুনৰ ভৰ্তিকৰণৰ উদ্দেশ্যটো কি হ'ব পাৰে হয়তো আলোচনালৈ নাহিব সংগঠনৰ বিন্যাস যি আছে সেয়া বৃদ্ধি কৰিব পৰিসৰ বৃদ্ধি কৰিব তেনেকুৱা চিন্তা চৰ্চা হ'ব পাৰে নেকি তালৈ যোৱাটো কাকো দুৰ্বস্তি ধৰি নিব নোৱাৰে চবৰে নিজৰ চিন্তাধাৰাই তেওঁলোক আগবাঢ়ি গৈছে আৰু তেওঁলোক যেতিয়া গৈছে তেওঁলোককতো নাহিবি বুলি কোৱাৰ কোনো হেৰি নাথাকিব তেওঁলোকেতো ল'বই তেনে ক্ষেত্ৰত তেওঁলোক গৈছে না সেইটোৱেই কাৰণ হ'ব
ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে অন্য প্ৰসংগলৈ ধন্যবাদ মই এবাৰ আহিব বিচাৰিছোঁ পুনৰ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে ব্ৰিগেডিয়াৰ গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে কেইবাটাও দিশ ইতিমধ্যে উন্মোচিত হৈছে সন্ত্ৰাসবাদ বা উগ্ৰপন্থাৰ ভুক্তভোগীও আছে আমাৰ মাজতে মঞ্চত উল্লেখ কৰিছে লগতে স্বপ্নীল বৰপাত্ৰ গোহাঁই এই কথাটোও কৈছে কিছুমান কাৰক আছে যিবোৰ কাৰকৰ বাবে হয়তো যুৱ প্ৰজন্মই পুনৰ অৰণ্যলৈ ধাৱমান হৈছে সেই ধৰণৰ অঞ্চলত পাঞ্জাৱত আৰু কাশ্মীৰত আপুনি কৰ্মৰত আছিল ইউনিট লিড কৰি আছিলে ব্ৰিগেডিয়াৰ হিচাপে আপুনি সেই সময়ত আপুনি কি ধৰণৰ দেখা পাইছিলে ৰাজনৈতিকভাৱে সদিচ্ছা আছিল ৰাজনৈতিকভাৱে সমাধান হৈছিল নে এই সমস্যাবোৰৰ সমাধান কি হৈছিল ভুক্তভোগী চাগে তাতো সাধাৰণ মানুহে আছিল হয় মই এই ইনচাৰ্জেঞ্চিটো কেনেকৈ আৰম্ভ হ'ল আৰু আমাৰ বিশেষকৈ নৰ্থ ইষ্টত কেনেকৈ অকণমান মই 2 মিনিট লৈ সেইখিনি ক'ব কৈছোঁ গোটেই সন্ত্ৰাসবাদৰ সমস্যাটো নৰ্থ ইষ্টতেই প্ৰথম জন্ম হয় আৰু এই জন্ম দিয়ে এজেড ফিজো নাগালেণ্ডৰ তেওঁ নেতৃত্ব লৈছিল আৰু ইয়াৰে বীজ তেওঁ বৈছিল 1947 চনতে স্বাধীনতাৰ লগে লগে স্বাধীনতাৰ সময়ত নাগালেণ্ডে বিকজ তেওঁলোকৰ কালচাৰেল ডিফাৰেঞ্চ আছে আৰু তেওঁলোক আমাৰ আৰু ভাৰতীয় মানুহৰ লগত নৰ্থ ইষ্টৰ মানুহৰ বিশেষকৈ যিবিলাক ট্ৰাইবেল সংগঠন এই ট্ৰাইবেল জাতিবিলাকৰ ডিফাৰেঞ্চটো বহুত বেছি আছে গতিকে ভৌগোলিক কাৰণতে হওক বা আমি এছাইডত মানে এটা ফালত আছোঁ গোটেই ভাৰতখনৰে গতিকে আমাৰ চিন্তাধাৰা অলপ ইফালে ম্যানমাৰৰ ফালেও যায় বাংলাদেশৰ ফালেও যায় চাইনাৰ ফালেও তেনেকুৱা ধৰণৰ হৈছে তাৰপিছত তেওঁ তেতিয়া ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিল আৰু সেইটো ব্ৰিটিছ গভৰ্ণমেণ্টৰ আগত তেওঁ এই প্ৰপ'জালটো ৰাখিছিল কিন্তু সেইটো অগ্ৰাহ্য হ'ল তাৰপিছত ভাৰত চৰকাৰৰ ওচৰতো ৰাখিলে তাতো অগ্ৰাহ্য হ'ল তেতিয়া তেওঁ 1951ত তেওঁ গৈ ফাইনেলি এই ফ্ৰীডম পাবৰ কাৰণে স্বাধীন পাবৰ কাৰণে এই এটা সংগঠন গঠিলে NNC বুলি কৈছিল নাগা নেশ্যনেল কাউন্সিল আৰু সেই NNCটোৱে 2 বছৰ পিছত গৈ চেঞ্জ হৈ বদলি হৈ NSCN হ'ল আৰু সেইটো আমি জানো আৰু NSCNটো আকৌ দুটা ফৈদ হ'ল NSCN মুইভা আৰু NSCN খাপলাং গ্ৰুপ আৰু এই যে স্প্লিণ্টাৰ গ্ৰুপবিলাক হৈ আছে এইবিলাক এই কাৰণে হয় কাৰণ সিহঁতৰ যিটো ইণ্টাৰনেল ৰাইভেলৰী সিহঁতৰ মাজতে যিটো এটা যুদ্ধ এটা চলি থাকে সিহঁতৰ মাজতে কাৰণ সিহঁতৰ বহুত ফৈদ থাকে কেইবাটাও ফৈদ তাৰ মাজতে আৰু তেনেকৈ সম্প্ৰসাৰণ হৈ যায় আপুনি বিশ্বাস নকৰিব এটা সময়ত নৰ্থ ইষ্টত এৰাউণ্ড 99-2000 যেতিয়া একদম শিখৰত আছিল এই সমস্যাটো তেতিয়া 120টা গ্ৰুপ আছিল মানে সন্ত্ৰাসবাদী গ্ৰুপ 120টা নৰ্থ ইষ্টত আছিল এতিয়া গৈ কমি এতিয়া 2021ত গৈ 50 গৈ পাইছে তথাপিও কম নহয় কিছুমান গ্ৰুপ এনেকুৱা আছে মাত্ৰ 20টা তাতে হয়তো তেনেকুৱা গ্ৰুপো আছে সৰু আপুনি এতিয়া কিছুমান কথা লৈ আহিছে যে লোকেল মানুহৰ চেণ্টিমেণ্টছ কেনেকুৱা তাৰে আগতে মই আপোনাক আৰু এটা কথা কওঁ এই যিমানবিলাক সন্ত্ৰাসবাদ যিবিলাক জন্ম হৈছে এই গোটেই সন্ত্ৰাসবাদটো জন্ম জনসাধাৰণৰ সমৰ্থন নাপালে সন্ত্ৰাসবাদৰ বিকাশ কেতিয়াও হ'ব নোৱাৰে আৰু প্ৰথম আৰু যিটো অক্সিজেন সন্ত্ৰাসবাদীয়ে পায় সেইটো জনসাধাৰণৰ ছাপোৰ্ট পালেহে পাব সমৰ্থন পালে নহ'লে নহয় এই যিটো জনসাধাৰণৰ যিটো ছাপোৰ্ট সেইটো কিয় হৈছিল অসমৰ কথাই কওঁ অসমত আমি বিদেশী বহিষ্কাৰৰ কাৰণে আন্দোলন কৰিলোঁ তাতে কি পালোঁ কি নাপালোঁ আপুনি জানে বিফল হ'ল বিফল যেতিয়া হ'ল তেতিয়া আকৌ এটা অৰ্গেনাইজেশ্যন গঠন হ'ল তেওঁলোকে মানে অস্ত্ৰ লৈ বেলেগ পন্থা এটা লৈ তেওঁলোকে জনসাধাৰণক বুজালে যে এইটো পন্থাৰে আমি অসমক স্বাধীন কৰিব পাৰিম তেতিয়া মানে সাধাৰণ মানুহবিলাক যিবিলাক মানুহ তেওঁ মানে বেলেগ ফাললৈ লৈ যায় কিন্তু সাধাৰণ মানুহবিলাক ফাইনেলি গৈ ভিক্টিম হয় ইনচাৰ্জেণ্টবিলাকো এটা সময়ত গৈ তেওঁলোকৰ ওচৰতো বহুত সম্পত্তি আহি পৰে ধন সম্পত্তি তেওঁলোকেও বহুত গোটাই লয় তেওঁলোকে ৰেঞ্চম বহুত লৈ পেলাই হৈ যায় তাৰপিছত তাতে ইণ্টাৰেষ্টেড গ্ৰুপ বহুত থাকে পলিটিচিয়ানবিলাকেও কেতিয়াবা এই সমস্যাটোৰ পৰা লাভৱান হয় ইনক্লুডিং ডিফেন্স ছাৰ্ভিচেছ তেওঁলোকৰো কিজানি প্ৰমোশ্যন এনেকুৱা পৰিস্থিতিত চাকৰি কৰিলে বেছি ক্ষীপ্ৰ হয় সোনকালে পায় ভাল ৰিপৰ্ট পায় এতিয়া চবৰে এটা হেৰি থাকে আটাইতকৈ যদি কোনোবা মৰিছে সেইটো হ'ল সাধাৰণ মানুহবিলাক তেওঁলোকক উগ্ৰপন্থীও মাৰি যায় আকৌ চৰকাৰৰ বা আৰ্মি আহি তেওঁলোকক আকৌ যেতিয়া উগ্ৰপন্থী আহে তেতিয়া আকৌ তেওঁলোকক আহি ধৰিব যে উগ্ৰপন্থী আজি আহিছে তোমালোকে কিয় তেওঁলোকক বহিব দিছা বা থাকিব দিছা খোৱা লোৱা কিয় দিছা সেইবুলি সিহঁতক
ভাৰতৰ ওপৰত আকৌ অত্যাচাৰ মই যেতিয়া কাশ্মীৰত যেতিয়া চাকৰি কৰিছিলোঁ তেতিয়া এই সন্ত্ৰাসবাদ তেতিয়া মই ভিতৰলৈ গৈছিলোঁ এই গাঁওবিলাকলৈ গৈছিলোঁ পীৰ পঞ্জাল ৰেঞ্জৰ কাষে কাষে তাত গৈ মই যেতিয়া তেতিয়া তেওঁলোকক সুধিছিলোঁ তেওঁলোকে কৈছে বোলে ছাৰ আমাৰ কাৰণে পাকিস্তান ইণ্ডিয়া আমি কি আমিতো জীয়াই থাকিব লাগে পাকিস্তান ইণ্ডিয়া আমাৰ কাৰণে একো ডাঙৰ বস্তু নহয় আমি জীয়াই থাকা আমি যদি এই টেৰৰিষ্টক পাকিস্তান ভাল বুলি নকওঁ ভাল পাওঁ বুলি নকওঁ সিহঁতে আমাক মাৰি থৈ যাব আমি আপোনালোক আহিছে আপোনালোক যদি ইণ্ডিয়া ভাল বুলি নকওঁ আপোনালোকে মাৰিব আমাৰ পৰিস্থিতি তেনেকুৱা হৈছে আমাৰ নিজৰ বুলিবৰ একো নাই জীয়াই থকাৰ প্ৰশ্নটো জীয়াই থকাৰ গতিকে এই কথাটো বুজিব লাগিব আৰু ফাইনেলি মই এটা কথা ক'ব খুজিছোঁ যে এই যে আতংকবাদৰ সমস্যাটো যদি সমাধান কৰিব লাগে এইটো লোকেল গভৰ্ণমেণ্টে বেছি এক্টিভ পাৰ্ট ল'ব লাগিব দেন দিল্লী আৰ্মিয়ে অস্ত্ৰ লৈ কেৱল সমস্যা সমাধান কৰিব নোৱাৰে কণ্ট্ৰল কৰিব তেওঁলোকক নিগচিয়েটিং টেবুললৈ আনিব পাৰে কিন্তু নিগচিয়েটিং টেবুলত কিবিলাক কণ্ডিশ্যন ৰাখিব মানুহৰ মানে এই সন্ত্ৰাসবাদৰ মূল কাৰণটো কি সেইবিলাক কেনেকৈ সমাধান কৰিব তেওঁলোকে যদি অস্ত্ৰ শস্ত্ৰ কালি হেৰি কৰে চাৰেণ্ডাৰ কৰে আৰু তেওঁলোকে যদি ওলাই আহে সমৰ্পণ কৰে তাৰপিছত তেওঁলোকৰ সংস্থাপনৰ কি ব্যৱস্থা হ'ব সেই কথাবিলাকৰ স্পষ্ট ধাৰণা থাকিব লাগিব ঠিকে মই আহিম গোস্বামী আপোনাৰ ওচৰলৈকে মই এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে উভতি আহিম আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এইবাৰ মই যাব বিচাৰিছোঁ এবাৰ সুভাষ দাসৰ ওচৰলৈকে শ্বহীদ সুমনৰ ঘৰত ইতিমধ্যে উপস্থিত আছে সুভাষ দাস আৰু সুভাষ দাসে জনাইছিলে যে সুভাষ দাসৰ জৰিয়তে জনাইছে সেইসকল লোকে যে কি বিচাৰিছে পৰিয়ালবৰ্গই কি বিচাৰিছে সেইবাৰৰ বাবে খুব চমুকৈ সুভাষ আৰু কি জনাব হয় হয় শান্তনু মহন্ত মই ইতিমধ্যে পৰিয়ালৰ ভাষ্য আপোনালোকক শুনালোঁ আৰু স্থানীয় লোকসকল আছে স্থানীয় লোকৰ কিছু মই ভাষ্য লৈ লৈছোঁ দাদা অকণমান আগুৱাই আহক সুবিধা হ'ব কি জনাব পোনপ্ৰথমে কি জনাব আচ্ছা পোনপ্ৰথমে 13 তাৰিখে যিটো সুমন শইকীয়াৰ যিটো ঘটনা মণিপুৰ হৈছিলে সেইটো ঘটনাটো আজি আমি শেষ বিদায় দিলোঁ তেওঁক আৰু তেওঁৰ এতিয়া এইটোৱে ক'ব বিচাৰোঁ মই যে তেওঁৰ পৰিয়ালটো চলাৰ বাবে এটা কঠিন হৈ আছে তেওঁৰ যিটো একমাত্ৰ ঘৈণীয়েক আৰু ল'ৰা 2.5 বছৰ ল'ৰা আছে তেওঁলোকে চলাৰ বাবে এতিয়া এইটো কথা আগতে মই উল্লেখ কৰোঁ যে যোৱাকালি অসম চৰকাৰৰ পৰা আমাৰ উৎসাহৰ কৰ্মচাৰী আহিছিলে তেওঁ অসম চৰকাৰৰ পৰা 50 লাখ টকাৰ এটা মানে উল্লেখ কৰিছে আচ্ছা 50 লাখ টকাইদিতো ঘৰখন চলাব নোৱাৰে এইটোতো টকা আজি পালে কালি নহ'ব পাৰে গতিকে চিৰ জীৱনৰ কাৰণে পৰিয়ালটো চলাৰ বাবে তেওঁক তাৰমানে তেওঁৰ ঘৈণীয়েকক যে অসম চৰকাৰৰ পৰা এটা জব চাকৰি দিব লাগে মই এইটো চৰকাৰক অনুৰোধ কৰিছোঁ আৰু লগতে আমাৰ গাঁওখনত আমাৰ যিটো ৰাস্তা পদূলিৰ আমাৰ অভাৱ আছে ৰাস্তা পদূলি আমাৰ বয়া আমাৰ মোটামুটি আমাৰ সেই চোপাত 40-50জনৰ অধিককৈ মানে ডিফেন্সৰ কাম কৰা আছে তেওঁলোকে মানে নেশ্যনেল হাইৱেৰ পৰা আমাৰ গাঁৱৰ লগি সোমোৱা যিখিনি ৰাস্তা সেই ৰাস্তা আহিবলৈ বেডিং পত্ৰ লৈ পেলাই অহাৰ কাৰণে খুব অসুবিধা হয় সেইকাৰণে এতিয়া মই কওঁ যে কেন্দ্ৰীয় চৰকাৰ হওক বা অসম চৰকাৰক বা আমাৰ বি টি আৰ চৰকাৰ হওক তেওঁৰ সুমন চৰকাৰী নামটো লৈ পেলাই এটা ৰাস্তা পদূলি বনাব বুলি আৰু আমাৰ টিহু নদীৰ এখন এই শাখা আছে টিহু নদীৰ দলং বাঁহৰ আমি বছৰ 3-4বাৰকৈ ভাল কৰিব লগা হয় সেইটো যেন চৰকাৰে পকা দলং যেনিবা কংক্ৰিটৰ কৰি যেন দেই মই চৰকাৰক সেইটোৱে আহ্বান জনাইছোঁ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কি ক'ব সন্ত্ৰাসবাদী সক্ৰিয় হোৱা যেন অনুভৱ হয় নেকি আচ্ছা সন্ত্ৰাসবাদীৰ বিষয়ে মই এইটোৱে অনুৰোধ কৰোঁ যে যিকোনো সন্ত্ৰাসবাদীয়ে যেন ভৱিষ্যত বিনা দোষী মানুহবিলাকক যেন এনেকুৱা বোমা দি বা গুলীয়া হত্যা কৰিব নালাগে মই এইটোৱে তেওঁলোকক মেছেজ কৰোঁ চমুকৈ আৰু কোনে ক'ব আপুনি আহক অকণমান আগুৱাই আহক গৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাইছিলোঁ যে তাত হয় এটা কথা কৈছে শ্বহীদৰ পৰিয়ালক সংস্থাপন কিন্তু সমান্তৰালভাৱে বাট পথৰ যাতে উন্নতি কৰি দিয়ে অন্ততঃ সেই শ্বহীদৰ নামতে শ্বহীদৰ বাবেই যাতে ৰাস্তা ঘাট হয় সেয়াও দাবী উত্থাপন কৰা হৈছে গতিকে ভুক্তভোগী চাওক সাধাৰণতে এই যি যুদ্ধকালীন এটা অৱস্থাৰ সৃষ্টি হৈছে তাৰ ৰাজনৈতিক কাৰকসমূহ আছে কিন্তু ভুক্তভোগী কোনোবা যদি এগৰাকী আমাৰ এই সন্তান হৈছে সেয়া ডিফেন্সৰ ফালৰ পৰাই হওক আনগৰাকী হয়তো আমাৰ কোনো অইন বন্ধু বান্ধৱী হৈছে গতিকে পুনৰ মই স্বপ্নীল বৰপাত্ৰ গোহাঁইৰ ওচৰলৈকে আহিব বিচাৰিছোঁ শিৱসাগৰলৈকে যি পৰিণতি সেই পৰিণতি আমি দেখা পাইছোঁ যোৰহাটৰ পৰাও ইতিমধ্যে হেমেন বৰাই কৈছে যে ভুক্তভোগী কি ধৰণৰ হৈছিল গতিকে ব্ৰিগেডিয়াৰ বলেন গোস্বামী ডাঙৰীয়াই কৈছে যে যিহেতু সেনাবাহিনীয়েও এই সমস্যাটোৰ শেষ কৰিব নোৱাৰে ঠিক একেদৰে
অৰণ্যত থাকি ঘন অৰণ্যত থাকি জানো এই সমস্যাৰ শেষ কৰিব পৰা যাব সেই কথাক জানো আপুনি বিশ্বাস কৰে এই সমস্যাখিনি একমাত্ৰ চৰকাৰে সমাধান কৰিব পাৰিব চৰকাৰে আলোচনাৰ প্ৰতি সদিচ্ছা দেখক ভালকৈ তেওঁলোকে সোনকালে ক্ষিপ্তৰে তেওঁলোকে কাম কৰি যাওক আলোচনা তীব্ৰ গতিত হওক এটা সুফল ওলক তেতিয়া ইয়াৰ সমাধান হ'ব গতিকে এতিয়াও যেহেতু আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে আপুনি বিচাৰেনে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰা ডাঙৰীয়া আহিব লাগে আলোচনালৈ আপুনিও বিশ্বাস কৰেনে নে জংঘলত থাকি তেখেতে এই কাৰ্যকলাপ অব্যাহত ৰাখিব লাগে বিচাৰে হয় নিশ্চয় আমি বিচাৰোঁ আহক সকলো আহক আহি পিনি আলোচনা কৰক তাৰ সুফল ওলক হয় কিন্তু সামগ্ৰিকভাৱে যেতিয়া এটা ফ্ৰেকশ্যন এতিয়াও যদি অৰণ্যত থাকে তেতিয়াহ'লে আলোচনা সম্ভৱ নহ'ব বুলি আপুনি ভাবে সফল নহ'ব বুলি ভাবে তেওঁলোকৰ যিহেতু তেওঁলোকে আলোচনা কৰক কেনেকৈ কি ধৰণে তেওঁ কৰিব পৰা যায় কিন্তু এনেকৈ মানুহখিনি মানে এটা অশান্তি সৃষ্টি হৈ থাকিব নালাগে তাৰ সোনকালে সমাধানটো হওক সেইটোৱে বিচাৰোঁ কাৰণ আমিও বহুত ভুক্তভোগী হৈ আছোঁ যিহেতু ময়ো ভুক্তভোগী এজন আপুনি কি ধৰণে ভুক্তভোগী হৈছে বুলি ভাবে হয় মোৰ 2020 চনৰ মোৰ মোক এৰেষ্ট কৰিছিলে সন্দেহৰ ভিত্তিত আলফাৰ সন্দেহৰ ভিত্তিত মোক এৰেষ্ট কৰিছিলে তো তাৰ পাছৰ পৰা মোক আজি 1.5 বছৰৰ ভিতৰতে মোক 3বাৰ মোক ঘৰৰ পৰা ধৰি আনিবলৈ গৈছে মোক ৰাস্তাৰ পৰা ধৰিছে মই এতিয়া 14 আগষ্টৰ দিনা মই নিজেই জেলত থাকি আহিছোঁ 76 ডেজ থাকি পিনি মই অক্টোবৰ 28 তাৰিখে মই জেলৰ পৰা ওলাই আহিছোঁ আচ্ছা গতিকে সেইটো ফালৰ পৰা চাব গ'লে আপুনি বৰ্তমান সময়ত আমি খেতি বাতিৰ লগত আমি জড়িত হৈ আছিলোঁ ঠিক আছে স্বপ্ন বৰপত্ৰ নামৰ এটা সংস্থা খুলি পিনি আমি গোটেই ল'ৰাবোৰ আমি লগ লাগি আমি যিহেতু আমাৰ নিজৰ পইচা নাই তেনে ক্ষেত্ৰত আমি সকলো লগ লাগি চবেই অলপ মিলাই মিনি আমি কাম কৰিছোঁ খেতি কৰিছোঁ আমাৰ বৰ্তমান খেতি হৈ আছে তেনে ক্ষেত্ৰত আমাৰ সেইবোৰতো আমাৰ অসুবিধা সৃষ্টি হৈছে আমাক এৰেষ্ট কৰিছে মোক এৰেষ্ট কৰিছে মোৰ সতীৰ্থসকলক গৈ পিনি ঘৰত সুধিছে আজি তাৰ সেই হেৰিয়াৰ কাৰণে আপোনাৰ য়েছেংফা যিটো শৰ্মিষ্ঠা শইকীয়া তেওঁ আমাৰ জীৱনৰ একাউণ্টেণ্ট আছিল তো তেওঁ যাবলৈ বাধ্য হৈছে সেইবোৰে কিছুমান কাৰণ হ'ব পাৰে বুলি মই ভাবোঁ যিহেতু মোৰ ওপৰত এইবোৰ অশান্তিৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকৰ একাউণ্টেণ্ট যিগৰাকী আছিল তেওঁ গুচি গৈছে নেকি উদাৰ পোছা হৈছে হয় আপোনালোকৰ যিগৰাকী একাউণ্টেণ্ট আছিলে তেখেত গুচি গৈছে শৰ্মিষ্ঠা শইকীয়া য়েছেংফা হয় হয় বুজিছোঁ ঠিক আছে ধন্যবাদ সেই প্ৰশ্নসমূহ উত্থাপিত হৈছে মই পুনৰ উভতি আহিম এটা সময় বাণিজ্যিক বিৰতিৰ পাছত উভতি অনুষ্ঠানৰ শেষ অংশলৈ সময় যেহেতু মোৰ একেবাৰে কম গতিকে মই শেষত মুখনি মাৰিবলৈ মই ব্ৰিগেডিয়াৰ গোস্বামী ডাঙৰীয়াকে অনুৰোধ জনাইছোঁ কি ভাবে আপুনি যি ধৰণৰ ঘটনা চাওক আজি স্বপ্নীল বৰপাত্ৰ গোহাঁই শিৱসাগৰৰ পৰা তেখেতেও জনাইছে তেখেতৰ মতে তেখেতকে সন্দেহবশতঃ 2-3বাৰ এৰেষ্ট কৰা হৈছে সেই কামটো আৰ্মিও কৰে সেই কামটো পুলিচেও কৰে সময়ে সেই ধৰণৰ কাম কাজ ঘটনা ঘটে তেখেতে কৈছে যে তেখেতৰ ওপৰত সেই ধৰণৰ কাম কাজ কৰাৰ বাবে তেখেতৰ যিগৰাকী একাউণ্টেণ্ট আছে তেওঁ আলফা স্বাধীনত গুচি গৈছে এতিয়া পাৰ্শ্বক্ৰিয়া নিঃসন্দেহে থাকি যায় এইবোৰ কামৰ নে কি কয় সন্ত্ৰাসবাদৰ পৰা কোনো লাভৱান নহয় সন্ত্ৰাসবাদ এটা এনেকুৱা ভাইৰাছ এটা এনেকুৱা এটা আমাৰ শত্ৰু এটা যি এখন দেশক বা এটা জাতিক ধ্বংস কৰিব পাৰে এইবিলাক এক্সাম্পল তাৰমানে কি হয় এই এনেকুৱা পৰিস্থিতিত ছাছপিশ্যনৰ ওপৰত বহুত কাম কৰা যায় আৰু সেই ছাছপিশ্যনৰ ওপৰত কাম কৰাৰ কাৰণে বহুত নিৰ্দোষী মানুহ ভুক্তভোগী হয় কাৰণ আমি ছাছপিশ্যনত ধৰি লওঁ গতিকে ইয়াৰে এটাই সমাধান আছে যে আলোচনাত বহিব লাগিব আৰু আলোচনাত বহাৰ আগতে এটা উইন উইন চিটুৱেশ্যন যিটো উইন উইন পৰিস্থিতি এটা আমি উৎপন্ন কৰিব লাগিব পৰেশ বৰুৱাও জানিব লাগিব যে তেওঁ যদি আলোচনাৰ মাজলৈ আহে তেওঁৰো এটা লাভ
কিছু তেওঁ লাভ দেখা পাব তাৰ পৰা চৰকাৰেও এটা এনেকুৱা পৰেশ বৰুৱাইও চৰকাৰক এনেকুৱা আশ্বাস দিব লাগিব বা এনেকুৱা পৰিৱেশ ৰাখিব লাগিব যে তেওঁ যদি আহে চৰকাৰো তাৰ পৰা বা আমাৰ অসম জাতিয়ে তাৰ পৰা লাভৱান হ'ব তেওঁৰ লগত আলোচনা কৰাৰ পিছত আৰু ফল পজিটিভ হ'ব সেইবিলাক যেতিয়া কথা হয় যেতিয়া মানে তেনেকুৱা ধৰণৰ পৰিস্থিতি হয় তেতিয়া মই ভাবোঁ এই পৰিস্থিতিটো বা এই চিটুৱেশ্যনটো এই সন্ত্ৰাসবাদটো নিৰ্মূল নিশ্চয় হ'ব আৰু এই নিৰ্মূল হোৱাটোৱে আমি বিচাৰোঁ আমাৰ দেশৰ উন্নতিৰ বাবে বিশেষকৈ অসমৰ কাৰণে আমাৰ জাতিৰ স্বাৰ্থত আমাৰ ডেভেলপমেণ্টৰ স্বাৰ্থত আমাৰ উন্নতিৰ স্বাৰ্থত এই সন্ত্ৰাসবাদটো আমি নিৰ্মূল কৰিব লাগে যিমান সোনকালে হয় সিমানেই ভাল আৰু তাৰ কাৰণে একমাত্ৰ ৰেছপনচিবিলিটি মেইন ৰেছপনচিবিলিটি ষ্টেট লোকেল গভৰ্ণমেণ্টখনৰ ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু আতংকবাদী ঠিক আছে ধন্যবাদ জ্ঞাপন কৰাছোঁ ইখন দেশে যি ঘটনা সংঘটিত হৈছিল সুমন স্বৰ্গীয়াৰী শ্বহীদ সুমন স্বৰ্গীয়াৰী আজি সামগ্ৰিকভাৱে দিনটো আপোনালোকে দেখা পাইছে যে ঘৰখনৰ কি অৱস্থা আচলতে কেৱল শ্বহীদ সুমন স্বৰ্গীয়াৰী নহয় শ্বহীদ সুমন স্বৰ্গীয়াৰীক কেন্দ্ৰ কৰি আমি যিবোৰ কথা উত্থাপন কৰিলোঁ সেই কথাসমূহৰ পৰা এটা কথা স্পষ্ট যে ভুক্তভোগী সাধাৰণতে সাধাৰণ জনতাই হৈছে এই সমস্যাৰ শেষ ক'ত উত্তৰ পূবৰ বিদ্ৰোহী সমস্যাৰ শেষ ক'ত সেয়া অনাগত দিনত স্পষ্ট হ'ব ইয়াৰ লগে লগে সবিয়াসৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ